Hello everyone, আনেটি মিনি ব্লগলৈ স্বাগতম জনালো। আজি আহাৰ হাতৰ চুৱা ভাঙিব। গতিকে কামলব বাহিছে, পুৱাৰে পৰা ঘৰ দুৱাৰ হাৰি মুছি ললো, কাপোৰ কানি ধুলো, তাৰ পাছত ৰান্ধি বাহি সকলোকে খুৱাই বুৱাই কামে কামে পঠালো। এতিয়া এয়া গা মূৰ ধুই আহি ৰুমত সোমাই দেখিছো টাইম হৈ গল 11:30। তানিস্কাক দেখোন আনিবলৈ হল। মই হে খৰধৰকৈ ওলাইছো। টাইমটো যে কেতিয়া পাৰ হৈ গল ধৰিবই নোৱাৰিলো। আকৌ আহি ব্যস্ত হৈ গলো পাকঘৰত ৰন্ধা বঢ়া কামত। যোৱাৰ আগতে জাতিলাও, পিয়াজ, আলু, ভাতকেৰেলা কাটি কুটি ধুই মেলি ৰেডি কৰি থৈ গৈছিলো যাতে আহিয়ে ৰান্ধিব পাৰো। আজি কিন্তু মোৰ ৰান্ধিবলৈ অকনো ইচ্ছা নাছিল। কিবা ভাগৰুৱা যেন লাগি আছে। নাৰান্ধিলে জানো হ'ব? নিজে খাওঁ বা নাখাওঁ, পৰিয়ালৰ বাকী সদস্যসকলকতো ৰান্ধি বাঢ়ি খুৱাবই লাগিব। উপায় নাই আৰু। এয়াই মোৰ সদায় ডিউটি। এনেতে ৰান্ধি থাকোতে হুনটো আহি পালে, আহি জোকাই আছে, ইছৰাম বেচেৰীজনী ইমান গৰমত ঘামি টুপি ৰান্ধি থাকিবলগীয়া হৈছে। বেয়াই লাগিলে বুলি মোৰ পিছে খঙে উঠিছিল। এফালে জাতিলাও উতলিলে, তাতে ভাত কেৰেলা আৰু আলুকেইটা দি দিলোঁ। কি হয়, যেতিয়াই মোৰ ৰান্ধিবলৈ ইচ্ছা নাথাকে মই তেতিয়া এনেদৰে পাল মাৰি দিওঁ। পাল মাৰিলে কি হ'ব, পিটিকা মচুৰাৰ লগত ভাতকেইটা খাই কিন্তু বিৰাটেই ভাল লাগে। আৰু আহোঁতে হুনটোৱে নাওহলীয়া পঞ্চায়তৰ ওচৰত থকা হোটেলখনৰ পৰা গাহৰি গ্ৰেভি লৈ আনিছিলে। সেইকাৰণে মই গালি দি আছিলোঁ। যদি এনেকৈ আনিম বুলি কোৱাহেঁতেন মই বোলো ইমান কষ্টত এনেদৰে ৰান্ধি নাথাকোঁ। বাৰু যি কি নহওক, এতিয়া আমি ভাত সাজ খাই লওঁ। তেনেহ'লে আজিলৈ লৈছোঁ বিদায়। বাই বাই।